বিশ্বৰ কোটি কোটি মুছলমান লোকসকললৈ সুখবৰ। আজিৰে পৰা বাংলাদেশৰ টংগীত আৰম্ভ হৈছে বিশ্ব ইস্তেমা। আলমী চুৰাৰ তত্বাৱধানত বাংলাদেশৰ টংগী ময়দানত আজিৰে পৰা আৰম্ভ হৈছে বিশ্ব ইস্তেমা। আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ বাংলাদেশৰ টংগীলৈ। টংগীৰ পৰা সবিশেষ দেখুৱাব আমাৰ সাংবাদিক মৌলানা মুস্তাফিজুৰ ৰহমানে। আজি আছোঁ বাংলাদেশ টংগী বিশ্ব ইস্তেমাত। আজি ইস্তেমাৰ ৩ দিনৰ প্ৰথম দিনা। আজি চাওক মানুহৰ গেদাৰিং এনেকুৱা হৈছে, মানে ৰাস্তা ঘাটে চলা ফিৰা অসম্ভৱ হৈ গৈছে। মানুহৰ মিনিমাম 40-50 লাখ মান হ'ব লাগে। আৰু আমি অসমৰ পৰা আহিছোঁ, অসম, ত্ৰিপুৰা আৰু ৱেষ্ট বেংগল, তিনিটা ৰাজ্যৰ থকাৰ ঠাই এটা একেলগতে আছে। আৰু প্ৰায় বাংলাদেশৰ যিটো আছে, বাংলাদেশৰ 64 জিলাৰ পৰা যোৱা বছৰে আছিলে 26খন জিলাৰ। হয়, যোৱা বছৰে আছিলে আমাৰ বাংলাদেশৰ টংগী বিশ্ব ইস্তেমালৈ বাংলাদেশৰ স্থানীয় যিটো জিলা আছে 26খন জিলাৰ আছিলে। আৰু এই বছৰ আহিছে 42খন জিলাৰ। আজি যি ইস্তেমা আৰম্ভ হ'ব গৈছে, আজি প্ৰথম দিনাত 42খন জিলাৰ বাংলাদেশৰ যিটো স্থানীয় আছে, স্থানীয় জিলাৰ আৰম্ভণিত হৈছে। দ্বিতীয় পৰ্যায়ত আকৌ আৰম্ভ হ'ব। এইটো হ'ব আপোনাৰ হয়, দ্বিতীয় পৰ্যায়ত যিটো আকৌ ইস্তেমা হ'ব আমাৰ হাক্কানী উলামাৰ তত্বাৱধানত আলমী চুৰাৰ যিটো বিশ্ব ইস্তেমা হ'ব টংগীত। দ্বিতীয় পৰ্যায়ত হ'ব 20খন জিলাৰ আৰু প্লাছ লগতে থাকিব আমাৰ গোটেই পৃথিৱীৰ। হয়, কওকচোন, আপোনালোকে ইস্তেমালৈ আহিছে, বাংলাদেশ টংগী ইস্তেমা। ইয়াত আহি আপোনালোকৰ কেনেকুৱা লাগিছে? আমাৰ টংগী বিশ্ব ইস্তেমাত আহি ভালেই লাগিছে। ইয়াত আহি চাইছোঁ বহুতমান মানুহ আছে। আজি শুকুৰবাৰ জুম্মাৰ নমাজৰ পিছত আমি চাইছোঁ ৰাস্তা ঘাট চব ব্লক হৈ গৈছে। ইয়াত গাড়ী অহাটো বন্ধ কৰি দিছে প্ৰশাসনে, আৰু সেইফালেও বন্ধ কৰি দিছে। অকল ৰাস্তাত খালি মানুহৰ নমাজ পৰিছে। আমি ইয়াত শুকুৰবাৰৰ নমাজটো কৰি এতিয়া আহি চাইছোঁ বহুতকেইটা মানুহ গোট খাই আছে একেলগত। ভাল লাগিছে। 2025 বৰ্ষৰ যি বিশ্ব ইস্তেমা টংগী আৰম্ভ হৈছে, তেখেতত ইয়াত আহি বহুতখিনি ভাল লাগিছে। ভাল লগাৰ পিছত আমাৰ গোটেইকেইটা যিবিলাক মানুহ আমাৰ অসমৰ পৰা আহিছোঁ, ইয়াত আহি চাইছোঁ বহুতকেইটা ফেচিলিটি ইয়াত দিছে চৰকাৰে আমাক, আৰু প্ৰশাসনেও আমাক ভালদৰে সহায় দিছে, নিৰাপত্তাও ভাল ৰাখিছে। এনেকুৱা হ'লে আমাৰ ভালেই লাগিব, আৰু আশা কৰিম অহা বছৰৰ 26 আহিবলৈ চেষ্টা কৰিম ইনশাআল্লাহ। আপনারা কোন জায়গার মানুষ? আসাম। আসামের মানুষ? কোন দিন আসছেন? 27 তারিখ। 27 তারিখে আসছেন। বাংলাদেশ বিশ্ব ইস্তেমা আসছেন, ফেসিলিটি আপনার কিরকম পাচ্ছেন? ভালো আছে। ভালো। আমি টংগী বিশ্ব ইস্তেমা বাংলাদেশ, এই বিশ্ব ইস্তেমার ময়দান থেকে বলছি। হাক্কানী উলামায়ে কেরামের তত্ত্বাবধানে যে ইস্তেমা হতে যাচ্ছে, আজ প্রথম পর্যায়ের প্রথম দিন। আর দ্বিতীয় পর্যায়ে যে ইস্তেমা হবে সেটা উলামায়ে কেরামের তত্ত্বাবধানেই হবে। দুটোই উলামায়ে কেরামের তত্ত্বাবধানে হবে। তো এই ইস্তেমা নিয়ে স্থানীয় মানুষের কিছু মতামত। হ্যাঁ, আপনি ইস্তেমায় আসে আপনার কেমন লাগছে, আর ইস্তেমা সম্পর্কে বিস্তারিত কিছু নাম গল্প বলেন। মাশাআল্লাহ, বহুত আলহামদুলিল্লাহ, বহুত ভালো। আমি ভাবতেও পারি নাই বিশ্ব ইস্তেমার মধ্যে বাংলাদেশের মানুষ কত আয়োজন করবেন। আমি ইন্ডিয়ার থেকে আসছি, আসাম থেকে, নগাঁও ডিস্ট্রিক্টের থেকে আসছি। আমি যতটুক ফেসিলিটি আমাদের অনুমানে আসে নাই, তার থেকে বেশি ফেসিলিটি, অনেক বেশি ফেসিলিটি বাংলাদেশের নাগরিকরা, বাংলাদেশের মেহমানরা আমাদের জন্য করেছে। মাশাআল্লাহ, খাওয়া দাওয়া, শোয়া বোয়া, গোসল, লেট্রিন বাথরুমের জন্য মাশাআল্লাহ বহুত কিছু, অনেক কিছু করেছে। আল্লাহ পাকে লাখ লাখ শুকরিয়া। আল্লাহ রাব্বুল আলামিন এই বিশ্ব ইস্তেমাকে কবুল করুন। আর যে বায়ানচারী কষ্ট করছেন, তিনাদেরকে আল্লাহ রাব্বুল আলামিন নাজাতের জরিয়াতে করে দিন। মাশাআল্লাহ। হ্যাঁ ভাই, আজি ইস্তেমার প্রথম দিনা, বাংলাদেশ টংগী বিশ্ব ইস্তেমার আজি প্রথম দিনা। আপোনালোকে আহি কেনে অনুভৱ কৰিছে কওকচোন? আমি বাংলাদেশত আহি ইস্তেমাত ভালেই পাইছোঁ। আজি প্ৰথম ইস্তেমাত প্ৰথম ফাৰ্ষ্ট জুমাৰ দিন জুমাৰ নমাজ পঢ়িছোঁ। জুমাৰ নমাজ পঢ়াৰ পিছত আমি চাইছোঁ 40 মানুহ হ'ব। আমি আহিছোঁ ইণ্ডিয়া, অসম, নগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আমি আহি 25-30 জন মানুহ নূরের মতো জলমল করতে থাকবে।
আপোনালোকে আজি ইজতেমাত আহিছে, তাত নিৰাপত্তা বা সহায় সহযোগিতা কেনেকুৱা পাইছে? পাইছোঁ। আমি ইণ্ডিয়া অসম নগাঁৱৰ পৰা আহিছোঁ। আহি পেলাই এতিয়া মানে ইজতেমাত ইমান সমাগম হৈছে, যিমান নমাজ কৰিছোঁ কিজানি 40-50 লাখ মানুহ হৈছে। আৰু মানুহৰ তেনেকৈ নিৰাপত্তা, যি নিৰাপত্তা পাইছোঁ আমি সুখী হৈছোঁ। আৰু মানে ইমান সুখী হৈছোঁ যে ক'বই নালাগে। একদম মানে এটা আছে, কোনো হাই হুলস্থুল নাই, একদম শৃংখলা হিচাপে চলি আছে। মানুহবিলাকে শৃংখলা হিচাপে আৰামত চলি পাইছে। ইজতেমাৰ সমাগম সম্পৰ্কে এনেতো ভালেই আছে। আমাৰ জুমা নমাজটো কৰি ওলাইছোঁ, বহিৰৰ ৰাজ্যৰ মানুহ গোটেইকেইটা মানুহ একেলগত আহি আছে, খানা খাবলৈ গৈ আছে চব মানুহ। আৰু ইণ্ডোনেছিয়ান মানুহ আছে, চাইনা মানুহ আছে, আৰু চৌদি আৰবৰ মানুহ আছে। এনেকুৱা বিভিন্ন ধৰণৰ মানুহ আমাৰ একেলগত চবেই গোট খাই একেলগত জুমা নমাজখন আদায় কৰিছে। এতিয়া খাবলৈ ইয়াত আনুমানিক আপোনাৰ মতে মানুহৰ সমাগম কিমান হ'ব? আজি প্ৰথম দিনাতেই আমি চাই আছোঁ 40ৰ পৰা 50 লাখ মানুহমান হ'ব। তাৰপিছতো পাৰে, তাৰ পিছদিনাও ইয়াতকৈ আৰু। হয়, আমাৰ অসমৰ এজন সমাজ সেৱক, আমাৰ শ্ৰদ্ধাৰ আভাজ ফজল কৰিম চৌধুৰী চাহাব, তেখেতে কি কয়? আমি এইমাত্ৰ আজি শুক্ৰবাৰ দিন জুমাৰ নামাজ পঢ়িলোঁ, জুমাৰ নামাজ আদায় কৰিলোঁ। আগতে আমি যেনেকৈ আহি পেলাই যি ধৰণে জনসমাগম দেখিছিলোঁ, আজি তাতকৈ কোনো ব্যতিক্ৰম আমি দেখা নাই। তাতকৈ অলপমান বাঢ়িছোঁ, তো কমা নাই। মানুহ বিদেশী জমাতবিলাক আহিছে, বিদেশৰ যথেষ্ট জমাত আহিছে, নামাজসকল আহিছে। আৰু তেওঁলোকৰ চৰকাৰৰ যিটো নিৰাপত্তা, সাংঘাতিক ধৰণৰ এটা কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে। আমি সঁচাকৈ আজি জুমাৰ নামাজটো পঢ়ি আমি নিজে একদম আপ্যায়িত হৈ গৈছোঁ, বিমোহ হৈ গৈছোঁ যে সঁচাই যে এটা শান্তিপূৰ্ণভাৱে আজি জুমাৰ নামাজটো পঢ়িবলৈ আমি সক্ষম হ'লোঁ। আমি আশা ৰাখিছোঁ অহা দিনতো ইনশাআল্লাহ এনেকুৱা দিনে গোটেই পৃথিৱীত যাতে ইয়াৰ বিয়পি যায়, তাৰ কাৰণে আমি আশা ৰাখিছোঁ।